উত্তৰ পূৰ্বাঞ্চলৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমী অৰ্থাৎ নেপছাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক বিতৰ্কিত পৰিস্থিতি। জানিব পৰা মতে ৰাজেন কুলি নামৰ এজন ব্যক্তিয়ে বিগত 5 বছৰ ধৰি নেপছা প্ৰতিষ্ঠানত কৰ্মৰত আছিল। নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীৰ সঞ্চালকগৰাকীয়ে তেওঁ কেৱল কৰ্মচাৰী হিচাপে নহয়, নিজৰ ভাতৃৰ দৰে মৰম চেনেহ কৰি বহু সময়ত সহায় সহযোগ আগবঢ়াই আহিছিল। ভুল ভ্ৰান্তি হলেও পৰামৰ্শ দি সংস্থাপনটোত গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছিল বুলিও জানিব পৰা গৈছে। কিন্তু অভিযোগ অনুসৰি নেপছাত 5 বছৰ ধৰি কাম কৰি সংস্থাটোৰ নীতি নিয়ম আৰু প্ৰশিক্ষণ পদ্ধতি সম্পৰ্কে সম্পূৰ্ণ অভিজ্ঞতা লাভ কৰাৰ পিছতেই ৰাজেন কুলিয়ে পৃথক নাম ব্যৱহাৰ কৰি নিজাকৈ আন এক প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰে। অভিযোগ মতে নতুন কেন্দ্ৰটোত নেপছাৰ নাম আৰু সুনাম ব্যৱহাৰ কৰাৰো চেষ্টা চলোৱা হৈছে। উল্লেখযোগ্য যে চিলাপথাৰ অকাজানস্থিত ফায়াৰ ছাৰ্ভিচ একাডেমীখন নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীৰ লগত জড়িত আছে বুলিও ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হৈছে। এই ঘটনা কেন্দ্ৰ কৰি নেপছাৰ সঞ্চালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তীব্ৰ অসন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে যিজন ব্যক্তিক আমি পৰিয়ালৰ সদস্যৰ দৰে বিশ্বাস কৰিছিলো, সেইজনে আজি বিশ্বাসঘাতকতা কৰিলে। এনে কাৰ্যই সংস্থাটোৰ সুনাম ক্ষুণ্ণ কৰাৰ চেষ্টা কৰিছে। লগতে সঞ্চালকগৰাকীয়ে আৰু কয় যে সততা আৰু নৈতিকতাৰে চলা প্ৰতিষ্ঠান সদায় আগবাঢ়ি যায়। ব্যক্তিগত স্বাৰ্থত গঢ়া প্ৰতিষ্ঠান দীৰ্ঘদিন টিকি থাকিব নোৱাৰে। বৰ্তমান এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট 24 নিউজ নৰ্থ ইষ্ট। নমস্কাৰ, মই নেপছাত কৰ্মৰত এগৰাকী ষ্টাফ হয়। ৰাজেন কুলি ছাৰো আমাৰ ইয়াতে কৰ্মৰত কৰি আছিলে। তেওঁ কিছুমান বেড বিহেভিয়াৰৰ কাৰণে আমাৰ ইয়াৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছে। তো তেওঁ এই বহিষ্কাৰত অপমানিত হৈছে বুলি আমি ভাবোঁ। তো তাৰ আণ্ডাৰত তেওঁ এখন কি কৈছে, চিলাপথাৰ গৈ কিনে তেওঁ এখন একাডেমি খুলিছে। যি একাডেমিখন তেওঁ খুলিছে আমাৰ একো প্ৰব্লেম নাই, বাট আমাৰ নেপছাৰ আণ্ডাৰত খুলিছোঁ বুলি যিহেতু তেওঁ সকলো ৰাইজৰ আগত চিনাকি দিছে, সেইকাৰণে আপোনালোকৰ আগত আমি ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ যে যিখন তেওঁ একাডেমি খুলিছে সেই একাডেমিৰ লগত আমাৰ নেপছাৰ কোনো জড়িত নাই। তেওঁ যিখন খুলিছে সেইখন তেওঁৰ নিজৰ ব্যক্তিগত হয়। আমাৰ নেপছাৰ লগত কোনো ধৰণৰ তেওঁ কানেকশ্যন নাই। আমাৰ উত্তৰ পূৰ্বাঞ্চলত এখনেই ফায়াৰ ছাৰ্ভিচ একাডেমি আছে, নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমি। এইখন একাডেমি অসম গভৰ্ণমেণ্টৰ লগত এফিলিয়েশ্যন থকা একাডেমি হয় আৰু আমাৰ অসমত বা ভাৰতত নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমি এখনেই আছে। তো ফায়াৰ ছাৰ্ভিচ একাডেমি আমাৰ নামত এখনেই আছে। আমাৰ কোনো ধৰণৰ ব্ৰাঞ্চ এতিয়ালৈকে খোলা হোৱা নাই। তেওঁ যদি চিনাকি দিছে তেনেহ'লে আপোনালোকৰ মাজত তেওঁ ভুল তথ্য দেখাই কিনে আপোনালোকক দেখাব পাৰে যে তেওঁ এখন আমাৰ নেপছাৰ লগত কানেকশ্যন কৰি কিনে তেওঁ খুলিছে বুলি, আমাৰ ব্ৰাঞ্চ বুলি জনাব পাৰে। কিন্তু তেওঁ সেইটো সম্পূৰ্ণ মিছা। আমাৰ যিহেতু এতিয়ালৈকে কোনো ধৰণৰ ব্ৰাঞ্চ খোলা হোৱা নাই, আমাৰ নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমি এখনেই আছে আৰু আমাৰ একাডেমিখন আছে চৰাইদেউ, লাকুৱা, চলাপথাৰত আমাৰ ট্ৰেইনিং চেণ্টাৰ আছে আৰু ডিব্ৰুগড় বৰবৰুৱাত আছে আমাৰ অফিচ। তো আপোনালোকে ভুলকে ভাবিব পাৰে, তেওঁ ভিডিঅ' কিছুমান দেখিব পাৰে। তো আপোনালোকে সেইটো ভুল নাযাব। আমাৰ নেপছা এখনেই আছে অসমত বা ভাৰতত, আপোনাৰ এখনেই আছে। সেইখনেই হৈছে আপোনাৰ নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমি। ৰাজেন কুলি ছাৰ আমাৰ নেপছাৰ লগত কোনো ধৰণৰ জড়িত নাই। যদি আপোনালোকে কিবা নেপছাৰ বিষয়ে যদি অধিক তথ্য জানিব বিচাৰে বা তেওঁৰ কিছুমান ভিডিঅ' চাই কিনে যদি আপোনালোকে ভাবিছে বা কিবা কনফিউজন আছে, তেনেহ'লে আমাৰ নেপছাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আমাৰ স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। আপোনালোকে কিবা যদি জানিবলগীয়া থাকে তেনেহ'লে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।